Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো কেৰিয়াৰ গাইডৰ আজি এই ভিডিওটোত আমি আলোচনা কৰিম এপিএসসি ওপৰত এপিএসসি কম্বাইন কম্পিটিটিভ এক্সাম ফুল ইনফৰমেশন দিয়া যাব তাৰ লগতে সিলেবাস থাকিব আৰু ইউজফুল টিপস এণ্ড ইনফো থাকিব ওকে অসম লোকসেৱা আয়োগৰ ওপৰত এই ভিডিওটো গাইজ কেৰিয়াৰ গাইডৰ ওপৰত আৰু এটা ভিডিও আছে যদি আপোনালোকে সেই ভিডিওটো চোৱা নাই তেনেহলে চাই ল'ব পাৰে এই ভিডিওটোৰ কাৰণে বহুত ৰিকুৱেষ্ট আহি আছিল মোৰ ওচৰলৈ গাইজ ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো ফাৰ্স্ট আমি জানিব লাগিব এপিএসসি কম্বাইন কম্পিটিটিভ এক্সাম যদি আমি দিব বিচাৰো তেনেহলে আমি কি কোৱালিফিকেশন লাগিব আমাৰ তেনেহলে আমাৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব আমি কি পঢ়া হ'ব লাগিব আমাৰ বয়স কিমান হ'ব লাগিব আমি হেতু প্ৰথমে জানি ল'ব লাগিব ওকে ফাৰ্স্ট এপিএসসি কম্বাইন কম্পিটিটিভ এক্সাম যদি আপুনি দিব বিচাৰে তেনেহলে আপোনাৰ এজ হ'ব লাগিব 21 ৰ পৰা more than 43 ওকে 43 ওপৰত হলে নহব 21 ৰ পৰা 43 তাৰ পিছত যদি তাৰ ওপৰত যদি এজ ৰিলেকশন থাকে তেনেহলে হেতু বেলেগ কথা কিন্তু এনে যদি আপুনি এজ বিচাৰে তেনেহলে হ'ব লাগিব 21 ৰ পৰা 43 ওকে তাৰ পিছত এডুকেশন কোৱালিফিকেশন লাগিব আমাৰ গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ফিল্ডত হলে হ'ল একো কথা নাই তাত এটো আছিল এজ এণ্ড এডুকেশন কোৱালিফিকেশন ওকে নেক্সট যোনটো সিলেকশন প্ৰসিজাৰ হেতু হৈছে কেনেকুৱা ধৰণৰ যদি আপুনি এপিএসসি কম্বাইন কম্পিটিটিভ এক্সাম দিব বিচাৰিছে তেনেহলে তাত থাকিব তিনটা প্ৰসিজাৰ ফাৰ্স্ট হ'ব প্ৰিলিমিনাৰী এক্সামিনেশন নেক্সট হ'ব মেইন এক্সামিনেশন মেইন এক্সামিনেশনত থাকিব মেইন এক্সামত থাকিব ৰিটেন এণ্ড ইন্টাৰভিউ থাকিব ওকে ফাৰ্স্ট আমি চাম প্ৰিলিমিনাৰী ফাৰ্স্ট তাত আমাৰ কি এক্সামত কি আহিব পাৰে কেনেকুৱা ধৰণৰ আহিব পাৰে আমি হেতু চাই লওঁ প্ৰিলিমিনাৰীত আমাৰ ফাৰ্স্ট থাকিব ফাৰ্স্ট পেপাৰটো থাকিব জেনাৰেল ষ্টাডিজ ওকে তাত কিমান নম্বৰ থাকিব 200 মাৰ্ক থাকিব আৰু টাইম কিমান দিয়া যাব হেতু থাকিব 2 ঘণ্টা ওকে আৰু এই এক্সামটো কি হ'ব অবজেক্টিভ টাইপ হ'ব মানে মাল্টিপল চয়েস কোৱেশ্চন এমসিকিউ ইয়াৰ ওপৰতো ভিডিও আছে মোৰ এমসিকিউ ওপৰতো ওকে মাল্টিপল চয়েস কোৱেশ্চনৰ পেপাৰ থাকিব তাত আপোনালোকে খালি সিলেক্ট কৰিলে হ'ল চাৰিটা অপচন দিয়া হৈ থাকিব চাৰিটাৰ ভিতৰত যোনটো অপচন শুদ্ধ হয় হেতু অপচনত হেতু ট্ৰিক কৰিলে হৈ গ'ল ওকে এটো থাকিব কি জেনাৰেল ষ্টাডিজৰ ওকে নেক্সট আছে পেপাৰ 2 হ'ব কি এনি ওয়ান সাবজেক্ট সিলেক্ট কৰিব পাৰিম যোনটো তেওঁলোকে দি থৈছে ওকে ইয়াত অপচনেল সাবজেক্ট দিয়া হৈ আছে অপচনেল সাবজেক্ট কেটা থাকিব টোটাল 28টা থাকিব 28টাৰ পৰা আমি সিলেক্ট কৰিব পাৰিম নিজে যোনটো সাবজেক্টত আমি দিব বিচাৰো এক্সামটো ওকে সাবজেক্ট কিটা জানা আগতে আমি চাই লওঁ তাৰ মাৰ্ক কিমান আহিব মাৰ্ক আহিব কিমান 200 মাৰ্ক আহিব আৰু টাইম কিমান দিয়া হৈ থাকিব 2 ঘণ্টা দিয়া হৈ থাকিব আৰু এটো কি হ'ব এমসিকিউ হ'ব ওকে মাল্টিপল চয়েস কোৱেশ্চন পেপাৰ 2 আমি যোনটো সিলেক্ট কৰিম তাৰ সাবজেক্ট কিটা কি হ'ব লাগিব সেই সাবজেক্ট কিটা হৈছে এগ্ৰিকালচাৰ হ'ব পাৰে আপোনাৰ এন্থ্ৰোপলজি হ'ব পাৰে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী সায়েন্স হ'ব পাৰে বটনী হ'ব পাৰে কেমিকেল ইঞ্জিনিয়াৰিং হ'ব পাৰে সিভিল ইঞ্জিনিয়াৰিং হ'ব পাৰে কেমিষ্ট্ৰি হ'ব পাৰে কমাৰ্চ হ'ব পাৰে কম্পিউটাৰ সায়েন্স হ'ব পাৰে ইকনমিক্স হ'ব পাৰে এডুকেশ্যন হ'ব পাৰে আৰু আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স ফিচাৰী সায়েন্স জিঅ'গ্ৰাফি জিঅ'লজি ইণ্ডিয়ান হিষ্ট্ৰী law mathematics mechanical engineering medical science philosophy physics political science psychology sociology statistics and zoology okay এইকেইটা সাবজেক্টৰ ভিতৰত আপুনি যোনটো সহজ পায় সেই সাবজেক্টটো আপুনি সিলেক্ট কৰিলে হ'ল এটো ক'ত থাকিব পেপাৰ 2 অপচনেল যোনটো সাবজেক্ট থাকিব তাত আমি সিলেক্ট কৰিব পাৰিম ইয়াৰে ভিতৰত এটা সাবজেক্ট ওকে গাইস এটা সাবজেক্ট সিলেক্ট কৰিলে হ'ল ফাৰ্স্ট যোনটো প্ৰিলিমিনাৰী এক্সামিনেশন তাত মাৰ্ক আহিব কিমান 200 and time থাকিব 2 ঘণ্টা আৰু থাকিব কি অবজেক্টিভ টাইপ কোৱেশ্চন মাল্টিপল চয়েস কোৱেশ্চন ওকে এতিয়া হল কি ফাৰ্স্ট পেপাৰ এণ্ড সেকেন্ড পেপাৰ দুইখন মিলাই পেলাই আমাৰ মাৰ্ক কিমান থাকিব 400 মাৰ্ক থাকিব ওকে এটোটো হৈছে প্ৰিলিমিনাৰী এক্সাম যদি আপুনি এই প্ৰিলিমিনাৰী এক্সামটো পাস কৰি ল'ব পাৰে মানে প্ৰাৰম্ভিক যোনটো এক্সামিনেশন আছে সেইটো পাস কৰি ল'ব পাৰে নেক্সট আহিব কি আমাৰ সেকেন্ড এক্সাম আমাৰ ইয়াত দিয়া হৈছে প্ৰথম অপচনত আমাৰ ফাৰ্স্ট কি হ'ব প্ৰিলিমিনাৰী এক্সাম নেক্সট হ'ব মেইন এক্সামত থাকিব কি ৰিটেন এণ্ড ইন্টাৰভিউ ওকে আমি চাই লওঁ মেইন এক্সামত কেনেকুৱা ধৰণৰ হ'ব ওকে নেক্সট আহিছো মেইন এক্সামিনেশন থাকিব এ ৰিটেন এক্সামিনেশন থাকিব নেক্সট হ'ব ইন্টাৰভিউ টেষ্ট আমি প্ৰথমে চাই লওঁ ৰিটেন এক্সামিনেশনত আমাৰ কেটা থাকিব আগৰ আমি যোনটো প্ৰিলিমিনাৰী পাইছিলো তাত আমাৰ কেটা আছিল পেপাৰ দুখন আছিল জেনাৰেল ষ্টাডি আৰু এটা অপচনেল সাবজেক্ট আপুনি সিলেক্ট কৰিব লাগিব মেইন এক্সামিনেশন আপোনাৰ কি হ'ব 4খন পেপাৰ হৈ যাব 4খন পেপাৰ কেনেকৈ হ'ব জেনাৰেল ইংলিছৰ হ'ব এখন পেপাৰ নেক্সট হ'ব জেনাৰেল ষ্টাডিজৰ ওপৰত এখন পেপাৰ
নেক্সট অপচনেল সাবজেক্ট এটা আপুনি আৰু এটা সিলেক্ট কৰিব লাগিব আৰু নেক্সট আৰু এটা ওকে দুটা অপচনেল সাবজেক্ট সিলেক্ট কৰিব পাৰিব আৰু এখন পেপাৰ হ'ব ইংলিশ আৰু এখন হ'ব জেনাৰেল ষ্টাডি এটো সবৰে কাৰণে নেক্সট অপচনেল সাবজেক্ট দুটা আপুনি সিলেক্ট কৰি ল'ব লাগিব তেতিয়া আমাৰ পেপাৰ কেখন হ'ব 4খন হৈ যাব বাট কি হ'ব অপচনেল সাবজেক্ট যোনটো আছে তাৰ পেপাৰ দুখনকে হ'ব মানে ফাৰ্স্ট পেপাৰ এন্ড সেকেন্ড পেপাৰ যোনটো আপুনি সাবজেক্ট সিলেক্ট কৰিব তাৰ ফাৰ্স্ট পেপাৰ এটা থাকিব আৰু সেকেন্ড পেপাৰ এটা থাকিব নেক্সট হেনেকৈ অপচনেল সাবজেক্ট যোনটো 2 সিলেক্ট কৰিব আপুনি তাৰ কি হ'ব ফাৰ্স্ট পেপাৰ এন্ড সেকেন্ড পেপাৰ থাকিব ওকে এতিয়া আমি চাই লওঁ মাৰ্কস বোৰ কেনেকুৱা হ'ব যোনটো জেনাৰেল ইংলিশ থাকিব তাৰ মাৰ্ক হ'ব 300 মাৰ্ক এন্ড টাইম থাকিব কিমান 3 ঘণ্টা গাইজ এইখিনিতে মন কৰিবলগীয়া কথাটো হৈছে কি যোনটো আমি প্ৰিলিমিনাৰী এক্সামিনেশ্যন পাইছিলো তাত আমাৰ ফাৰ্স্ট যোনটো ষ্টেজ আছিল তাত আমি কি কৰিব লগা হৈছিল MCQ question আছিল মাল্টিপল চয়েস question আমি তাপে 4টা অপচন আছে তাৰ পৰা এটা সিলেক্ট কৰিব লাগে বাট ইয়াত কি হ'ব আমাৰ কি ডেসক্ৰাইব কৰি আমি লিখিব লাগিব যেনেকৈ আমি মেট্ৰিক হাই সেকেন্ডাৰী আৰু গ্ৰেজুৱেচনত যেনেকৈ আমি লিখিছিলো দীঘলীয়াকে সো হেনেকৈ লিখিব লাগিব এই এক্সামটোত ওকে এই এক্সামটোৰ যোনটো ইংলিশ পাৰ্টটো আছে তাৰ কিমান টাইম দিছে 3 ঘণ্টা টাইম দিছে আৰু আমি দীঘলীয়াকে লিখিব লাগিব যেনেকুৱা কোৱেশ্চন হয় তেনেকুৱা টাইপত আমি ডেসক্ৰাইব কৰি পেলাই আমি লিখিব লাগিব নেক্সট জেনাৰেল ষ্টাডি ইয়াত আছে কিমান 300 মাৰ্ক আছে আৰু ইয়াত আছে আমাৰ কিমান টাইম আছে 3 ঘণ্টা ওকে নেক্সট যোনটো আপুনি সাবজেক্ট সিলেক্ট কৰিব যোনটো আপোনাৰ কাৰণে সহজ হয় সেই যদি আপুনি সাবজেক্টটো সিলেক্ট কৰিব তাৰ কেখন থাকিব পেপাৰ 1 থাকিব পেপাৰ 2 থাকিব ওকে তাৰ মাৰ্ক হ'ব ফাৰ্স্ট পেপাৰখনৰ 200 মাৰ্ক এন্ড সেকেন্ড পেপাৰখনৰ আমাৰ হ'ব 200 মাৰ্ক আৰু টাইমটো থাকিব কিমান 3 ঘণ্টা থাকিব ওকে যদি আমি চাওঁ জেনাৰেল ইংলিশ আৰু জেনাৰেল ষ্টাডি ইয়াত মাৰ্ক কিমান আছে 300 আছে টাইম আছে 3 ঘণ্টা নেক্সট যোনটো আপুনি সিলেক্ট কৰিব তাত আছে আপোনাৰ 200 মাৰ্কৰ বাট আমাৰ টাইম কিমান থাকিব 3 ঘণ্টাই থাকিব ওকে নেক্সট আমাৰ হল অপচনেল 2 সাবজেক্ট তাতো দুখন পেপাৰ থাকিব নেক্সট যোনটো মাৰ্ক আছে সেইটো সেম হ'ব 200 এন্ড টাইম 3 ঘণ্টা ওকে নেক্সট যদি আমি এই যোনখিনি মাৰ্ক আছে সেইখিনি যদি আমি যোগ কৰি দিওঁ তেনেহলে কিমান হ'ব 1400 মাৰ্কৰ হ'ব কোৱেশ্চন এন্ড ইয়াৰ লগত যোগ হ'ব কি ভাইভা যোনটো ভাইভা হ'ব আমি ইয়াত পাইছিলো ইন্টাৰভিউ টেষ্ট তাৰ আমাৰ মাৰ্ক কিমান থাকিব 200 মাৰ্ক থাকিব টোটেল কিমান হৈ যাবগৈ 1600 মানে 1600 মাৰ্কৰ আমাৰ টোটেল মেইন এক্সামটো হ'ব ওকে 1600 মাৰ্কৰ হ'ব ইয়াৰ লগতে অপচনেল সাবজেক্ট যোনটো আপোনালোকে দুইটা সিলেক্ট কৰিব সেইটো আপোনালোকৰ নিজৰ সুবিধা মতে সিলেক্ট কৰিব পাৰিব আৰু ইয়াত দিয়া হৈ আছে টোটেল কেইটা সাবজেক্ট আছে 29টা সাবজেক্ট আছে তাৰে ভিতৰত আপুনি যোনটো সহজ পায় যোনটো আপোনাৰ কাৰণে সহজ বা যোনটো আপোনাৰ গ্ৰেজুৱেচনত আছিল সেই সাবজেক্টটো আপুনি ইয়াৰ পৰা সিলেবাস কৰি ল'ব পাৰিব ওকে ইয়াত সাবজেক্ট কি আছে আগৰ দৰেই আছে এগ্ৰিকালচাৰ আছে এন্থ্ৰোপলজি আছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী সায়েন্স এনেকৈ আছে গোটেইখিনি আগৰখিনিতো কোৱা গৈছে নেক্সট ইয়াত নতুনকৈ কি হ'ব ইয়াৰ ভিতৰত নতুন সাবজেক্ট গীতা হৈছে আসামিজ আপুনি সিলেক্ট কৰিব পাৰে নেক্সট বেংগলী এণ্ড ইংলিছ হিন্দী বড়ো ক্লাছিকেল লেংগুৱেজ আৰবিক এণ্ড সংস্কৃত ইয়াৰে ভিতৰত সিলেক্ট কৰিব পাৰিব ওকে এই গোটেইকেইটা সাবজেক্টৰ ভিতৰত আপুনি কেইটা সিলেক্ট কৰিব লাগিব দুটা সাবজেক্ট আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব ওকে এই সিলেক্ট কৰোঁতে যোনটো আপোনালোকে সহজ পায় বা যোনটো আপোনালোকৰ গ্ৰেজুৱেচনত আছিল সেই সাবজেক্টটো সিলেক্ট কৰিলে আপোনালোকৰ কাৰণে বেছি সহজ হ'ব ওকে এইটো হৈছে যোনটো আমাৰ মেইন এক্সামৰ কাৰণে ইয়াৰে ভিতৰত আমি কিছুমান কথা জানিব লাগে যেনে জেনাৰেল ষ্টাডিজত আমাৰ কি কি আহিব পাৰে আমাৰ জেনাৰেল ষ্টাডিজত আপোনাৰ কি সাবজেক্ট থাকিব পাৰে জেনাৰেল ষ্টাডিজত আপোনাৰ থাকিব পাৰে ইণ্ডিয়ান পলিটিকেল সিস্টেম ইন ইণ্ডিয়ান কাৰেণ্ট ইভেন্ট অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ and Indian economy, planning process in India, geography of India and Assam and world. Okay, etu kihor kane syllabus koi asu moi general studies or okay. Next, rule of science and technology in India, cultural and literature of Assam, India and world. Next thakibo history of India and Assam. Next, Indian national movement and special preference to Assam and thakibo general mental ability okay guys ekini information APSC combined competitive exam or karone useful hobo boli habu tar logote aji ei series tut ami alochona korilu loksewa ayogor syllabus and useful tips or upor next ami APSC juntu series ase tat ami alochona korim কিতাপৰ ওপৰত কিতাপৰ ৰিভিউ ওপৰত আলোচনা কৰিম কোনখন কিতাপ ললে আপোনালোকৰ কাৰণে ভাল হ'ব কোন তাৰ ওপৰত আলোচনা কৰিম সো গাইজ আপোনালোকে এইটো ভিডিও যদি আপোনালোকে বিচাৰে তেনেহলে আপোনালোকে কমেন্টত লিখিব পাৰে আৰু যদি আপোনালোকে নিবিচাৰে তেনেহলে মই এই ভিডিওটো নবনাও নেক্সট পিছত যোনটো প্লেনিং আছে সেইটো হৈছে APSC যোন সকলে কোৱালিফাই কৰিছে যোন সকলে পাস কৰিছে তেওঁলোকৰ ইন্টাৰভিউ লোৱাৰো প্ৰসেস আছে সো আপোনালোকে যদি বিচাৰে ইয়াৰ ওপৰত এনেকুৱা ধৰণৰ ভিডিও হ'বলৈ কাৰণে তেনেহলে প্লিজ আপোনালোকে কমেন্টত জনাব
তেতিয়াহে মই আগৰ কামখিনি কৰিবলৈ কাৰণে সহজ পাম ওকে তো গাইজ আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে প্লিজ কমেণ্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেণ্ট কৰক আৰু কিবা ৰিকুৱেষ্ট থাকিলে কমেণ্টত লিখিব পাৰে লগতে শ্বেয়াৰ কৰক যিসকল বন্ধুৱে এতিয়ালৈকে চাব পৰা নাই এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ এবাৰ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম